Good morning friends. আপোনালোকৰ খবৰ কি? মোৰ ভালে আছো আৰু কিন্তু এটা কথা কম বুলি ভাবিলো। কথাটো মানে এনেকুৱা ৰাতিপুৱাই কেতিয়াবা মনটো সঁচাকৈ বহুত বেয়া লাগে কিছুমানটা কথা মনত পৰে। এই যে আমি যে এটা বহুত ডাঙৰ ভুল কৰোঁ ঘপককৈ কি গম পায়নে? আমি চবেই কৰোঁ এইটো ভুলটো কি গম পাইছেনে? আমি যে কোনোবাই ভালকৈ মাতিলে আমি যে ভুল যাই যাওঁ। আমি যে কওঁ এই মানুহজনে আমাক ইমান ভালকৈ মাতিছে, তেওঁ আমাক বহুত ভাল পায় বা তেওঁ বহুত ভাল। এইটো কিন্তু আমাৰ চবতকৈ ডাঙৰ ভুল যে মানুহক দেখা মাত্ৰক বা তেওঁ হাঁহি এটা মাৰি দিলে বা তেওঁ দুই এষাৰ ভালকৈ মাতিলে তেওঁ ভাল হৈ নাযায় একচুৱেলি, গম পাইছেনে? পিছত মানুহজনৰ লগত চলিলে বা তেওঁৰ লগত থাকিলেহে গম পায় যে সেই মানুহজন কি। আপোনাক ঘপককৈ ভালকৈ মাতিলে সেই মানুহজন ভাল হৈ নাযায়। আমি কিন্তু বিশেষকৈ মই তেনেকুৱা মানে বহুত পটককৈ বিশ্বাস কৰি লওঁ। মই বুজি নাপাওঁ মানে মই ভাবোঁ চাগে মোক যোনে ভালকৈ মাতে সিয়ে মোৰ কাৰণে বহুত ভাল বুলিয়ে ভাবোঁ। মোৰ লাগিলে তেওঁ মোৰ কাৰণে বহুত কিবা বেয়া ভাবি থাকক, মই সেইবিলাক মানে ভাবেই নহয়। আটাইতকৈ মানুহ চিনি পোৱা ক্ষেত্ৰত মই বহুত ডাঙৰ ভুল কৰোঁ, গম পাইছেনে গাইজ? মানে আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিলোঁ। মানে মোৰ ক্ষেত্ৰত এনেকুৱা প্ৰায়ভাগে হয়, যোনে ভালকৈ মাতে তাক ভাল বুলি ভাবোঁ মই। এইটো মোৰ ডাঙৰ ভুল বিশেষকৈ, আৰু মোৰ নিচিনা ভুল বিশেষকৈ কৰিব নালাগে মানুহৰ, পিছত প্ৰব্লেম হয়।